নমস্কাৰ মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ আধাৰ কাৰ্ড যিসকলৰ নাই তেওঁলোকৰ বাবে এই খবৰ আধাৰ কাৰ্ডৰ পৰা যদি বঞ্চিত হৈছিলে তেনেহলে এতিয়াৰে পৰা চিন্তা কৰিব নালাগে 15 দিনৰ ভিতৰত তেওঁলোকৰ আধাৰ কাৰ্ড লাভ কৰিব পাৰিব কিদৰে লাভ কৰিব আধাৰ কাৰ্ডৰ সমস্যা কিদৰে দূৰ হ'ল সেই সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড নথকা লোকসকলক এই ডাঙৰ খবৰটো দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কি মন্তব্য কৰিছে আমি জনাই আছো টাইমেটৰ দৰ্শকসকলক সবিস্তাৰে খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ বাবে এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাধা আঁতৰিল আধাৰ কাৰ্ডক লৈ যিসমূহ বিসংগতি আছিল সেই বাধা এতিয়াৰে পৰা আঁতৰি গ'ল চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বাধা আঁতৰাই কেন্দ্ৰই এতিয়া জাৰি কৰিলে নিৰ্দেশনা কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এই নিৰ্দেশনা দিয়া হৈছে শীঘ্ৰেই সকলোৱে লাভ কৰিব আধাৰ কাৰ্ড যিসকলৰ আধাৰ কাৰ্ড নাছিল তেওঁলোকে এতিয়া শীঘ্ৰেই আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব 9,35,642 জনৰ নাই আধাৰ কাৰ্ড অসমত এই সকল লোকৰ আধাৰ কাৰ্ড নাই 2019 চনৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ এনআৰসি বায়োমেট্ৰিকৰ সময়ৰ পৰা কিছু বিসংগতি দেখিবলৈ পোৱা গৈছিল যাৰ বাবে তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু এনআৰসি বায়োমেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আধাৰ এনআৰসিৰ প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি কেন্দ্ৰৰ পৰা অৱশেষত UIDAI উল্লেখ কৰা হ'ল ভাৰত চৰকাৰে UIDAI আধাৰ প্ৰদানৰ এতিয়া নিৰ্দেশ প্ৰদান কৰিছে আধাৰ আৰু এনআৰসিৰ কোনো ধৰণৰ প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি আজি ভাৰত চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰাৰ পিছতে ইতিমধ্যে আধাৰ কাৰ্ড দিবলৈ সাজু হৈছে UIDAI আৰু ভাৰত চৰকাৰে UIDAIক আধাৰ প্ৰদানৰ এতিয়া নিৰ্দেশ প্ৰদান কৰাৰ পিছতে যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ড পাবলৈ সক্ষম হ'ব গতিকে ৰাজ্যত এনে বহু লোক আছিলে 9 লাখৰো অধিক লোক যিসকলে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল আৰু এতিয়া যেটো আধাৰ কাৰ্ডটো আটাইতকৈ বাধ্যতামূলক নথি গতিকে আধাৰ কাৰ্ডটো বাধ্যতামূলক নথি হোৱাৰ বাবে যিকোনো কামতে প্ৰয়োজন হয় কণমানি সন্তানক বিদ্যালয়ত নাম লগোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসালয় হওক বা কোনো বহিৰাজ্যলৈ ফুৰিবলৈ যোৱাই হওক যিকোনো ক্ষেত্ৰতে প্ৰমাণপত্ৰ হিচাপে ID প্ৰমাণপত্ৰ হিচাপে দিবলগীয়া হয় এই বাধ্যতামূলক নথি আধাৰ কাৰ্ড কিন্তু আধাৰ কাৰ্ডটো যিসকলৰ নাই যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু আধাৰ কাৰ্ডৰ সমস্যা দূৰ কৰিবলৈ সেই আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোকসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাই আহিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত আৰু সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ লগতো এই বিষয়টোক লৈ আলোচনা কৰা হৈছিল বিগত সময়সমূহত আৰু তেতিয়া পোহৰলৈ আহিছিল যে UIDAI তৰফৰ পৰা ভাৰত চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছিল যে এনআৰসিৰ বায়োমেট্ৰিক দিব নোৱাৰাৰ বাবে বা এনআৰসিত বায়োমেট্ৰিকত কিবা বিসংগতি থকাৰ বাবে তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু ভাৰত চৰকাৰৰ তৰফৰ পৰা যেতিয়া নিৰ্দেশনা দিলে যে এনআৰসিৰ বায়োমেট্ৰিকৰ সৈতে আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই গতিকে যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু 9,35,642 জনৰো অধিক লোকৰ অভিযোগ লাভ কৰিছিল আৰু সেই অভিযোগ এতিয়া দূৰ কৰিবলৈ তেওঁলোকৰ সমস্যা দূৰ কৰিবলৈ সাজু হৈছে 9,35,642 জন লোকক এতিয়া আধাৰ কাৰ্ড দিবলৈ সাজু হৈছে অসমত আৰু 2019 চনৰ পৰা তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ বন্ধ হৈ আছিল এতিয়াৰে পৰা কিন্তু তেওঁলোকে চিন্তা কৰিব নালাগে মাত্ৰ 15 দিন আৰু এই 15 দিনতে নাইকিয়া হ'ব এই আধাৰ কাৰ্ডৰ সমস্যা আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ ৰেচন কাৰ্ড বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰসিৰ লগত কোনো সম্বন্ধ নাছিলে তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰসিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে সম্পৰ্ক ইমানে আছিল যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰসি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিল আৰু তেতিয়া এনআৰসি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিল দুটা পৃথক নাছিল এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিল আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিল
যে এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেই কাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি, ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে, তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক্স এই সময়ত লৈছিলোঁ, এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইছ্যু পুঞ্জীভূত হৈ আছিলে 9,35,682 গৰাকী ব্যক্তিৰ তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল আৰু মই ভাবোঁ যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে, বা UDI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৰে প্ৰশস্ত হ'ল। এটা বহুদিনীয়া এটা যিটো ইছ্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজল্ভ হ'ল বুলি মই আশা কৰিছোঁ।